উইজডম এ টিউচন চেণ্টাৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পৰা একক আৰু অনন্য প্ৰতিষ্ঠান। চম্পক গোস্বামী। ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰীৰ চান্দকুছিৰ উইজডম এ টিউচন চেণ্টাৰত বিশেষ পাঠ প্ৰদান। আজি দেশৰ বিভিন্ন স্থানত ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। সেই উপলক্ষে দেশখনৰ লগতে ৰাজ্যখনৰ নলবাৰী জিলাৰ চান্দকুছি মৰণৈপাৰস্থিত উইজডম এ টিউচন চেণ্টাৰত আজি বিশেষ পাঠ প্ৰদান কৰা হয়। উক্ত বিশেষ পাঠ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক চম্পক গোস্বামীয়ে। সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি ৪ বজাৰ পৰা গণিত, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীত অধ্যয়নৰত চেণ্টাৰটোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক একেলগে ইংৰাজী বিষয়ৰ ওপৰত পাঠ প্ৰদান কৰাৰ লগতে অধ্যয়ন তথা অধ্যাপনাৰ বিভিন্ন কৌশলসমূহৰ বিষয়েও ব্যাখ্যা আগবঢ়ায় গোস্বামীয়ে। তাৰ আগেয়ে আজি বিয়লি ৫ বজাত চেণ্টাৰটোৰ অধ্যক্ষ তথা সভাপতি ৰূপক বৈশ্যই আঁত ধৰা এক অনুষ্ঠানযোগে সহকাৰী অধ্যাপকগৰাকীক উইজডম এ টিউচন চেণ্টাৰৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। শুভেচ্ছামূলক বক্তব্য দাঙি ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক গোস্বামীয়ে শিক্ষক হোৱাটো এক প্ৰকাৰ প্ৰত্যাহ্বান যদিও মহান ব্ৰত বুলি উল্লেখ কৰি উইজডম এ টিউচন চেণ্টাৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পৰা একক আৰু অনন্য প্ৰতিষ্ঠান হৈ উঠাৰ কামনাৰে অধিক প্ৰসাৰতাৰ দিশে গতি কৰাৰ আশা ব্যক্ত কৰে। উক্ত সময়ত চেণ্টাৰটোৰ অধ্যক্ষ তথা সভাপতি ৰূপক বৈশ্য, সম্পাদক নুৰ হুছেইন আহমেদ, সহকাৰী সম্পাদক নৱজ্যোতি শৰ্মা, সমন্বয়ক মজনুৰ আহমেদ আৰু কোষাধ্যক্ষ ৰুবুল আলী সহিতে অভিভাৱক অভিভাৱিকা, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল ক্ৰমে নীলাভ দত্ত, নৱজ্যোতি শৰ্মা, শৈলেন্দ্ৰ কুমাৰ বৰ্মন, মৈত্ৰী শৰ্মা, মণিপৰ্ণা তহবিলদাৰ আৰু এঞ্জেলা দাস উপস্থিত থাকে। জয় জয়তে প্ৰতিবেদক লাইভৰ জৰিয়তে সমূহ ৰাইজক ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি এই পবিত্ৰ দিনটোত চান্দকুছিস্থ নলবাৰী জিলাৰ চান্দকুছি অঞ্চলত আজি কিছুদিন আগতে গঢ় লৈ উঠা এখন শৈক্ষিক প্ৰতিষ্ঠান উইজডম টিউচন চেণ্টাৰত আজি তেখেতসকলে মোক নিমন্ত্ৰণ জনাইছিল আৰু সেই নিমন্ত্ৰণ মৰ্মে তেখেতসকলৰ ওচৰত আহিলোঁ। এটা সুন্দৰ অনুভৱ। উইজডম এই টিউচন চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি খুব সুন্দৰ। আটাইতকৈ ভাল লগা কথাটো হ'ল যে গুণগত শিক্ষাৰ দিশৰ ফালৰ পৰা এই অনুষ্ঠানটো যথেষ্টখিনি আগবঢ়া। মোৰ ব্যক্তিগতভাৱে আজি যিখিনি সময় তেখেতসকলৰ লগত কটালোঁ, মই এনেকুৱা লাগিছে যে এই অনুষ্ঠানটো যেন আৰু প্ৰসাৰ হ'ব আৰু মোৰ মনত বিশ্বাস যে এই অনুষ্ঠানটোৱে সমগ্ৰ জিলাখনত এটা শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব। এই উইজডম টিউচন চেণ্টাৰৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলে নিয়োগ কৰিছে, যথেষ্ট প্ৰতিভা আছে তেখেতসকলৰ, খুব সুন্দৰ। মই তেখেতসকলৰ লগত বাৰ্তালাপ কৰিলোঁ। তেখেতসকলৰ বাৰ্তালাপত মই যিখিনি বুজিছোঁ, তেখেতসকলৰ এটা ভিছন আছে, এটা সুন্দৰ শক্তিশালী ভিছন আছে আৰু সেই ভিছনটোক লৈ পেলাই তেখেতসকলে আজি ইয়াত শিক্ষাদান কৰিছে। পৰিচালনা সমিতিৰ প্ৰতিগৰাকী সদস্যৰ লগত মোৰ বাৰ্তালাপ হৈছে। তেখেতসকলেও এটা মহান উদ্দেশ্যলৈ অনুষ্ঠানটি আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতসকলে বিচাৰিছে আৰু মোৰ মনেৰে ভাবিছোঁ যে শৈক্ষিক প্ৰতিষ্ঠান এখন যদি আমাৰ এনেকুৱা অঞ্চলত, গাঁৱৰ ভিতৰুৱা অঞ্চলত আমি ভালদৰে আগবঢ়াই নিব পাৰোঁ, ই অকল ব্যক্তিগতভাৱে কাৰোবাক লাভৱান কৰিব, এইটো এটা বেলেগ কথা, কিন্তু অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ই এটা খুব সুন্দৰভাৱে ইয়াৰ প্ৰভাৱ পৰিব। মই ইয়াৰ যোগেদি সমূহ অভিভাৱক অভিভাৱিকাসকলক এই উইজডম টিউচন চেণ্টাৰত আহি নিজৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত লৈ আহি তেখেতসকলৰ অনুভৱখিনি কেনেকুৱা অকণমান কথা পাতি যাবলৈ অনুৰোধ জনাইছোঁ। মই মনত বিশ্বাস এই চেণ্টাৰে নলবাৰী জিলাকে সামৰি কৰি অসমত এটা দিনত এটা সুন্দৰ প্ৰভাৱ বিস্তাৰ কৰিব। আটাইলৈ মই মোৰ পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।